আজি আমি এই ভিডিঅ'টোত অমিতা খেতি কেনেকৈ কৰা হয়, বিশেষকৈ অমিতাৰ পুলিটো কেনেকৈ পোতা হয়, আজি এই বিষয়ে এই ভিডিঅ'টোত দেখুওৱা হ'ব। অমিতা খেতিৰ কাৰণে সাধাৰণতে বালিচহীয়া দমোজা মাটি অতি উত্তম মাটি। এই মাটিটুকুৰা ভালকৈ আপোনালোকে ৩-৪ বাৰ হাল বাই ল'ব। হাল বাই লোৱাৰ পিছত অমিতা খেতি আপোনালোকে দুটা প্ৰকাৰে কৰিব পাৰে। এটা হৈছে ভেটি বনাই পেলাই, নাইবা আপোনালোকে পিট বনাই পেলাই। আমি ইয়াতে প্ৰথমতে আমি পিট বনাই অৰ্থাৎ গাঁত খান্দি কেনেকৈ অমিতা খেতি কৰা হয় তাৰ বিষয়ে আমি চাম। প্ৰথমতে আমি চাওঁ অমিতা খেতিৰ কাৰণে গাঁতটো কেনেকৈ কৰা হয়। অমিতা খেতিৰ কাৰণে আপোনাৰ 1.5 ফুট দীঘল, 1.5 ফুট বহল আৰু 1.5 ফুট দ এটা গাঁতৰ প্ৰয়োজন হয়। তেওঁ এতিয়া আমাৰ গাঁত খান্দি আছে। আমি যদি অৰ্গেনিকভাৱে এই পাপাই খেতি কৰোঁ তেতিয়াহ'লে আমাৰ ইয়াতে কোনো কেমিকেল ফাৰ্টিলাইজাৰ দিয়াৰ প্ৰয়োজন নাই। তাৰ সলনি আমি মাটিত 50% গোবৰ বা ভাৰ্মি কম্পোষ্ট মিক্স কৰি আমি এই খেতিটো কৰিব পাৰোঁ। আৰু যদি কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰোঁ তেতিয়াহ'লে ইউৰিয়া 200 গ্ৰাম, ছিংগল ছুপাৰ ফছফেট 200 গ্ৰাম আৰু মিউৰেট অফ পটাছ 200 পৰা 500 গ্ৰাম ভালদৰে মিক্স কৰি আমি এই গাঁতত দিব লাগে। আমি প্ৰথমতে ইয়াতে জৈৱিকভাৱে কেনেকৈ খেতি কৰিব পাৰোঁ সেই বিষয়ে দেখুৱাম। ইয়াতে আমি মাটিৰ লগত 50% ভাৰ্মি কম্পোষ্ট মিক্স কৰি পেলাই অমিতা পুলিটো পুতিবৰ আমি চেষ্টা কৰিম। এওঁ গাঁতটো খান্দি থাকে মানে আমি এই অমিতা খেতিৰ বিষয়ে দুই এটা কথা আলোচনা কৰি থাকোঁ। প্ৰথম কথা হৈছে অমিতা খেতি আপুনি বছৰত 3 বাৰকৈ ৰুব পাৰে। প্ৰথমবাৰ ফেব্ৰুৱাৰী মাৰ্চত পাৰিব, নেক্সট জুন জুলাইত আৰু অক্টোবৰ নৱেম্বৰ মাহত আপুনি অমিতাৰ পুলি ৰুব পাৰে। এই অমিতাৰ পুলি ৰুবৰ কাৰণে আপোনালোকে যদি পাৰে প্ৰথমে পুলি বনাই ল'ব। পুলি বনাই ল'বৰ কাৰণে আপোনালোকে বেডত দিব পাৰে, নাইবা পলি বেগতো পুলিটো বনাই ল'ব পাৰে। সচৰাচৰ 1 বিঘা মাটিৰ কাৰণে যদি হাইব্ৰিড অমিতা হয় তেনেহ'লে আপোনাৰ 7 গ্ৰাম গুটিৰ প্ৰয়োজন হয়। সচৰাচৰ ভেটি বনাই অমিতা খেতি কৰা বা গাঁত খান্দি অমিতা খেতি কৰা পদ্ধতিটো প্ৰায় একেই। সেইকাৰণে মই ভিডিঅ'টোতে মাজে মাজে কেতিয়াবা গাঁত বুলি কৈছোঁ আৰু কেতিয়াবা মই ভেটি বুলি কৈছোঁ। সচৰাচৰ 1 বিঘা মাটিত আপোনাৰ 410টা ভেটি বা 410টা আপোনাৰ গাঁত হয়। এই গাঁতকেইটাত আমি এটা এটা হাইব্ৰিড অমিতাৰ পুলি পুতি দিব পাৰোঁ। আৰু অমিতা খেতিটো কিন্তু বৰ লাভজনক খেতি। আৰু এই অমিতা খেতি কৰি আমাৰ বহুত ডেকা ল'ৰা তেওঁলোকে স্বাৱলম্বী হৈছে। গাঁত খান্দাটো প্ৰায় শেষ হৈ আহিছে, গতিকে এতিয়া আমি এই গাঁতটোত ভাৰ্মি কম্পোষ্ট বা পচন সাৰ মিহলাই ল'ম। এই গাঁতত আমি আধা ভাৰ্মি কম্পোষ্ট বা FYM বা পচন সাৰেৰে আমি পৰিপূৰ্ণ কৰি দিম। অৰ্থাৎ ইয়াতে 50% আমি পচন সাৰ বা ভাৰ্মি কম্পোষ্ট দিম আৰু বাকী 50% মাটি দিম। তাৰপিছত ভালদৰে মিক্স কৰি আমি এই অমিতাৰ পুলিটো ৰুই দিম। আপনি আধা বাকি দিয়ক। আধা বাকি দিছে বাস হৈ যাব। এতিয়া মাটিটো দি ভালকৈ মিক্স কৰি দিয়ক। এতিয়া ওপৰৰ পৰা মাটিখিনি নমাই আনক। ভালদৰে কোবাই দিয়ক। এইদৰে মাটিখিনি আৰু ভাৰ্মি কম্পোষ্ট বা পচন সাৰখিনি ভালদৰে মিহলি কৰি লোৱা হয় আৰু ইয়াত থকা বনবাদ বা জাবৰ জোঁথৰখিনি আঁতৰাই দিয়া হয়। এই অমিতাৰ পুলিটোৰ জাত হৈছে ৰেড লেডি আৰু ইয়াৰ জীৱনকাল 2 বছৰ। এডাল গছত 50ৰ পৰা 120টা অমিতা লাগে আৰু একোটা অমিতাৰ এভাৰেজ ৱেইট গড়ে 1.5 কেজিৰ পৰা 2 কেজি হয়। এতিয়া আমি এই অমিতাৰ পুলিৰ পৰা পলিথিনটো আপুনি ইয়াতে পলিথিনটো গুচাওঁতে ব্লেড ব্যৱহাৰ কৰিছোঁ। কিন্তু ব্লেড বা কটাৰী ব্যৱহাৰ কৰোঁতে আপোনালোকে সাৱধান হ'ব যাতে এই অমিতাৰ পুলিটোৰ শিপাবোৰ কাট নাযায় বা শিপাবোৰ ভাঙি নাযায়, নাইবা আপোনাৰ যিটো অমিতা গছৰ লগত মাটিখিনি লাগি আছে সেই মাটিখিনি সম্পূৰ্ণৰূপে খহি নপৰে।
গছটোত যাতে কোনো আঘাত নাপায় এই বস্তুটোৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলগীয়া। ইয়াৰ পিছত আমি যিটো আমি ভেটি বনাইছিলোঁ সেই ভেটিটোত অলপ গাঁত কৰি ল'ম। আমি কিমান গাঁত কৰিম বাৰু, পুলিটো মাটিৰ তল যাবৰ কাৰণে যিমানখিনি গাঁতৰ প্ৰয়োজন আমি সেইখিনি গাঁতহে কৰি ল'ম। অলপ লাগব আৰু পুততে এনেকৈ পুতব যাতে আপোনাৰ সেই হেৰিটো আপোনাৰ সেই গুৰিলৈকে আপোনাৰ মাটিটো পায় আৰু তাৰপিছত পুলিটো লাহেকৈ থৈ পেলাই চাৰিওফালৰ পৰা আমি লাহে 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 মাটি দি যাম আৰু মাটিটো লাহে 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 প্ৰেছ কৰি যাম যাতে মাটি অমিতা গছৰ গুৰিৰ লগত ভালদৰে লাগি ধৰে। আৰু অলপ মাটি দিয়ক গুৰিত। তাৰে গুৰিটো ওখ হ'ব লাগে আৰু বাকী ছাইডটো অকণ চাপৰ হ'ব লাগে যাতে পানীটো তাত জমা হ'ব নোৱাৰে। হয়, এনেকৈ দিব লাগে। বাছ ধুনীয়া হৈছে। এতিয়া আপুনি জাবৰকেইটা গুচাই দিয়ক। নহয়, জাবৰ যিখিনি আছে সেইখিনি গুচাই দিয়ক গোটেইখিনি। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু যদি প্ৰথমবাৰ মোৰ এই কে অল এছকিউ চেনেলটো চাই আছে তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। ধুনীয়া হৈছে। অমিতা গছ পোতাটো খুব সুন্দৰভাৱে হৈছে। এতিয়া এই গছটো কেইদিনমান পিছতে মাটিত লাগি যাব আৰু ইয়াৰ বৃদ্ধি আৰম্ভ হ'ব। এতিয়া যদি আমি অমিতা গছত যদি আমি ইউৰিয়া, ছুপাৰ আৰু পটাছ দি পেলাই পুতো তেতিয়াহ'লে আমি প্ৰথমতে 10 কেজি FYM বা কম্পোষ্ট বা পচন সাৰ ভালদৰে দি পেলাই মিহলি কৰি ল'ম। তাৰপিছতহে আমি ফাৰ্টিলাইজাৰখিনি দিম। এতিয়া আমি মাটিখিনি আৰু পচন সাৰখিনি ভালদৰে কোদালেৰে মিক্স কৰি লওঁ। মতে ইউৰিয়া 200 গ্ৰাম, ছুপাৰ ফছফেট 200 গ্ৰাম আৰু 400 গ্ৰাম তিনিওটা ভালদৰে আমি প্ৰথমে মিক্স কৰি লওঁ। এতিয়া আমি এই ছুপাৰ দিলে এই ইউৰিয়া দি আছে আৰু এই পটাছখিনি দিব। এতিয়া এই পটাছখিনি ভালকৈ আমি মিক্স কৰি ল'ম। এতিয়া মিক্স কৰা হৈছে। এতিয়া আমি ভেটি যিটো কৰিছোঁ সেই ভেটিত আমি এইখিনি দি ল'ম। এতিয়া আমি সেই ইউৰিয়া, ছুপাৰ আৰু পটাছৰ মিশ্ৰণটো আমি ভেটিটোত দি ল'ম। সেইটোত দি দিয়ক। এতিয়া আমি এই মাটিখিনি কোদালেৰে আমি তল ওপৰ কৰি দিম। এতিয়া আমি এই ঢিপটোত আজিয়ে পুলিটো নৰাওঁ, কাৰণ যেহেতু আজিয়ে মাত্ৰ আমি ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ দিলোঁ, গতিকে এই ঢিপটো এনেকৈ আমি এদিন বা দুদিন ৰাখি থ'ম। ৰাখি থোৱাৰ পিছত আমি এই পুলিটো পুতিম। এয়া আমি দুদিন পিছত আজি আমি পুলিটো পুতিব ওলাইছোঁ। প্ৰথমতে আমি পুলিটোৰ পৰা পলিথিনটো আমি গুচাই ল'ম। এই অমিতা পুলিটোৰ পৰা আমি প্ৰথমে পলিথিনখিনি গুচাই ল'ম।
এয়া চাওক কি ধুনীয়া শিপা ওলাইছে গছটোত এই অমিতা পুলিটো নিশ্চয়কৈ ভাল হ'ব এতিয়া আমি এই ঢিপটোত বা ভেটিটোত আমি অলপ গাঁত খান্দি ল'ম গাঁত খান্দি লৈ পেলাই আমি অমিতা পুলিটো পুতি দিম আমি গাঁত কিমান খান্দিম বাৰু আমি ইমানখিনি গাঁত খান্দিম যাতে অমিতাৰ পুলিটোৰ গুৰিটো মাটিত তল যায় তে সুন্দৰভাৱে হৈছে একদম জোখত হৈছে গাঁতটো গতিকে এতিয়া আমি চাৰিওফালৰ পৰা মাটি দিম মাটি দিয়ে সামান্যভাৱে প্ৰেছ কৰি যাম যাতে পুলিটোৰ লগত মাটিখিনি লাগি ধৰে আৰু মাটি লাগিব অলপ মাটি লাগিব বাছ এতিয়া পুলিটো পুতা সুন্দৰ হৈছে এনেকৈ পুলিটো আমাৰ পিছত সুন্দৰকৈ বৃদ্ধি হৈ আহিব আৰু দুটা অমিতা পুলিৰ মাজৰ দূৰত্ব আপোনাৰ ভেৰাইটি অনুসৰি বা জাত অনুসৰি 6 পৰা 7 ফুট দূৰে আমি দিব লাগে ইয়া এটা গাঁতৰ পৰা আনটো গাঁতৰ মাজলৈকে আমাৰ ইয়াতে 7 ফুট দূৰত্ব আছে বাছ ফুলটো পুতি যাওক এতিয়া ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক মই দুজন সফল অমিতা খেতিয়কক পৰিচয় কৰাই দিম তেওঁলোকে ৰেড লেডি ভেৰাইটি কৰিছে আৰু লাখ লাখ টকা উপাৰ্জন কৰিছে তেওঁলোকৰ এই উপাৰ্জন দেখা পাই তেওঁলোকে দ্বিতীয়বাৰৰ কাৰণে আকৌ অমিতা খেতি আৰম্ভ কৰিছে তেওঁলোকে অৱশ্যে পুলি নিজে বনাইছে তেওঁলোকে বেডত পুলি দিছে আৰু তাৰ পিছত পলি বেগত পুলি ৰুইছে থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও